সোণাৰীত মানৱ সমাজক ভুল উন্ঠিত কৰা এটা ঘটনা মঞ্জুশ্ৰী চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত নৱজাতক উদ্ধাৰ কৰা হৈছে লাহদুৰগৈ 29 নম্বৰ জেং লাইনত নদীৰ কাষত উদ্ধাৰ কৰা হৈছে কন্যা শিশুটি স্থানীয় লোকে নৱজাতকটো প্ৰত্যক্ষ কৰি স্বাস্থ্যকৰ্মীক খবৰ দিয়ে আশা কৰ্মীৰ সহযোগত নৱজাতকটি উদ্ধাৰ কৰিছে আৰক্ষীয়ে সম্প্ৰতি সংকটজনক অৱস্থাত এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে নৱজাতকটি আমি দৃশ্য আপোনালোকক দেখুৱাইছো পুনৰ সোণাৰীৰ এখন চাহ বাগিচাত মানৱ সমাজক ভুল উন্ঠিত কৰা এটা ঘটনা সংঘটিত হৈছে পৰিত্যক্ত এটা নলাত উদ্ধাৰ কৰা হৈছে মঞ্জুশ্ৰী চাহ বাগিচাৰ এটি দেৱশিশু এটি নৱজাতকক লাহদুৰগৰ 29 নম্বৰ জেং লাইনত নদীৰ কাষত উদ্ধাৰ কৰা হৈছে কন্যা শিশুটি স্থানীয় লোকে নৱজাতকটি প্ৰত্যক্ষ কৰি খবৰ দিয়ে স্বাস্থ্যকৰ্মীক লগে লগে আশাকৰ্মী উপস্থিত হয়হি আৰু আশাকৰ্মীৰ সহযোগত স্থানীয় আৰক্ষীয়ে নৱজাতকটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমাৰ চৰাইদেউ জিলা যি চাইল্ড হেল্পলাইন আছে তো চাইল্ড হেল্পলাইনৰ আপোনাৰ 1098ত আপোনাৰ মঞ্জুশ্ৰী চাহ বাগিচাৰ পৰা এগৰাকী মহিলাই ফোন কৰি জনালে যে তাত এটা নদী কিনাৰত এটি এবান্ডেন নিউবৰ্ণ বেবী তাত পৰি আছে এই খবৰ পাই আমি লগে লগে স্থানীয় তাৰ চাহ বাগিচাৰ যি মেনেজমেণ্ট আছে মেনেজমেণ্টৰ লগত আমি যোগাযোগ কৰিলোঁ মেনেজমেণ্টে লগে লগে স্থানীয় যি চাহ বাগিচাৰ চিকিৎসালয় আছে চিকিৎসালয়ত শিশুটিক লগে লগে লৈ অহা হয় লৈ অহাৰ পাছত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত আমাৰ চৰাইদেউ যি চিভিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ